তিনিচুকীয়াবাসী ৰাইজক পুনৰ জনাবলৈ পাই আমি অতিকে আনন্দিত হৈছোঁ যে এইবাৰ আমাৰ চতুৰ্দশবাৰ্ষিক সদৌ অসম ভিত্তিত আমন্ত্ৰণমূলক ভাওনা সমাৰোহ মণিকাঞ্চন সাংস্কৃতিক মঞ্চৰ উদ্যোগত অহা 25 ডিচেম্বৰৰ পৰা 30 ডিচেম্বৰলৈ অনুষ্ঠিত হ'ব 6 দিনীয়া কাৰ্যসূচীৰে। এইবাৰো আমি গতানুগতিকভাৱে আগৰ দৰে আমাৰ এইবাৰ 8খন অসমৰ গোলাঘাটৰ পৰা লৈ লখিমপুৰ, শিৱসাগৰ, নাজিৰা, যোৰহাট আটাইকেইখন ডিষ্ট্ৰিক্টৰে অতি খুব ভাল এইবাৰ ভাওনা প্ৰদৰ্শিত হ'ব। আটাইকেইটা খুব ভাল দল আৰু তেখেতসকলে লোৱা ভাওনাসমূহ অতি নতুন আৰু চাবলগীয়া। গতিকে আমি ৰাইজক সকলোকে আমন্ত্ৰণ জনাইছোঁ। প্ৰথম দিনা 25 তাৰিখে আমাৰ শ্বহীদ তৰ্পণ আৰু আমাৰ ভাগৱত স্থাপনৰ কাৰ্যসূচীৰ পিছতেই আমাৰ বাকী কামখিনি আগবাঢ়িব। প্ৰথম দিনা আমাৰ এখন ভাওনা আছে, পিছৰ তিনিদিনা দুখনকৈ হ'ব। প্ৰথমখন ভাওনা আমাৰ 4:30 বজাৰ পৰাই অনুষ্ঠিত হ'ব আৰু দ্বিতীয়খন 8:30 বজাৰ পৰা। আৰু শেষৰ দিনাখন 30 ডিচেম্বৰত আমাৰ বঁটা বিতৰণী কাৰ্যসূচী হ'ব। সেইদিনাখন আমাৰ মণিকাঞ্চন যিখন আমাৰ স্মৃতিগ্ৰন্থ সেইখন অনুষ্ঠিত হ'ব। আৰু তাৰ লগে লগে আমাৰ সেইদিনা আমি অন্যান্য কাৰ্যসূচী বেলেগ কাৰ্যসূচী এটা ৰাখিছোঁ যে এইবাৰ ভূপেন হাজৰিকাৰ শতবৰ্ষৰ বাবে আমি ভূপেন হাজৰিকা আৰু আমাৰ সদ্য প্ৰয়াত আমাৰ প্ৰাণৰ আপোন জুবিন গাৰ্গৰ গীতৰ সমন্বয় হিচাপে লৈ আমি 20টি গানৰ তেখেতসকলৰ আমি সমূহীয়াভাৱে তেখেতসকলৰ 20টা গান আমি সকলোৱে প্ৰদৰ্শন কৰিম। তেখেতসকলৰ আমি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিম আমি মণিকাঞ্চন সাংস্কৃতিক মঞ্চৰ হৈ। গতিকে আমি সমূহ ৰাইজক আমাৰ এই অনুষ্ঠানসমূহলৈ আমন্ত্ৰণ জনাইছোঁ। তাৰোপৰি প্ৰত্যেক বছৰৰ দৰে আমাৰ প্ৰাইজমণি সদৌ অসম ভিত্তিত দিহানাম প্ৰতিযোগিতা, সত্ৰীয়া নৃত্য প্ৰতিযোগিতা, বৰগীত প্ৰতিযোগিতা অনুষ্ঠিত হ'ব। গতিকে সেই প্ৰতিযোগিতাসমূহতো আমি অন্যান্য বছৰৰ দৰে ভাগ ল'বলৈ সকলোকে আমন্ত্ৰণ জনালোঁ। আৰু এই আপাহতে মই পুনৰবাৰ ধন্যবাদ জনাইছোঁ। আমাৰ বিভিন্ন দাতা আছে, এই দাতাসকলে আমাক প্ৰত্যেক বছৰৰ দৰে এইবছৰো যথেষ্ট উৎসাহিত কৰিছে, বিভিন্ন পুৰস্কাৰকে ধৰি বিভিন্ন দান বৰঙণি আমাক দি। আমি তেখেতসকলকো সপৰিয়ালে আহি আৰু আপোনালোকৰ সাংবাদিক বন্ধুসকলকো অনুৰোধ জনাইছোঁ যে আমাৰ প্ৰত্যেক দিনাৰ কাৰ্যসূচীসমূহ যাতে সমগ্ৰ ৰাইজক আপোনালোকে দেখুৱাৰ ব্যৱস্থা কৰে, তাৰ বাবে আপোনালোকক আমি নিমন্ত্ৰণ জনাইছোঁ। সকলোৱে আহি আমাৰ এই যি ধৰ্মীয় কাৰ্যসূচী এই ধৰ্মীয় কাৰ্যসূচীত যেন আপোনালোকে সহযোগিতা আগবঢ়ায়। ধন্যবাদ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।